খোৱা নাই যে একো এই দুৰ্বল হৈ আছে নমস্কাৰ প্ৰিয় দৰ্শক মোৰ ইউটিউব চেনেল এনিমেল চেনেললৈ সকলোকে স্বাগতম বন্ধুসকল আজি আহিছো ডিমৰীয়াৰ মালাইবাৰী গাঁৱৰ গোবিন্দ দাসৰ ঘৰত আৰু এখেতে মোক ফোন কৰি জনাইছে যে তেখেতৰ ঘৰত এটা এটা ভিতৰত সোমাই আছে আৰু এই সাপটো বৰ্তমান উদ্ধাৰ কৰিব যাম এতিয়া দাদা আছে আজি তাৰমানে 3 দিনে হ'ল ৰাতুলক ফোন কৰিছিল ই চাকৰি সূত্ৰে একচুৱেলি আহিব পৰা নাই তথাপিতো এই ৰাতি হলেও যে আহিছে বহুত বহুত ধন্যবাদ লগতে তাৰমানে কি হৈছে সাপডাল এটা তোৰ ভিতৰত কেনেকে সোমালে ময়ো নাজানো যেতিয়া আহি দেখা পাইছো তাতে এডাল সাপ পৰি আছে এতিয়া সাপডাল তাৰমানে তেনেকে তুমি যেনেকে কৈছিলা সেইদিনা পৰা তেনেকে ৰাখি থৈ দিছো সাপডালে এৰি দিব ওপৰতে এৰি দিলেও বেছি দূৰ নাযাব কাৰণ যিহেতু অলপ পোৱালি টাইপত আছে মিনিমাম 20 দিন মান হোৱা বুলি কৈছিলা এনেকুৱা লাগিছে মোৰো 20-25 দিন হ'ব চাগে মই ফটোত দেখা হিচাপত বাচ্চাটো ইমান দিন হোৱা নাই যেনে ধৰ কণীৰ পৰা ফুটি ওলোৱা প্ৰায় 8-10 দিন এনেকুৱা হৈছে তেনেকুৱা লাগিছে সেইটো কাৰণে মই এৰি দিয়া নাই সাপডাল তেনেকে ৰাখি থৈ দিছো তুমি আহিবা আহিলে ৰিস্কিউ কৰিবা আমাৰো ভাল হয় ওচৰত থাকিলে আমাৰ দিগদাৰ হয় অলপ দূৰত নিদিলে সেইকাৰণে ৰাখি থৈ দিছিলো তেনেকে ঠিক আছে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভ কৰা সকলো কোনো স্কিপ নকৰাকৈ চাই থাকিব ইমান ডাঙৰ কিয় লৈছা বাহিৰত আনবই নেকি তই উঠি চাওঁ নালাগে বাৰু এইটো বেছি দিনৰ বাচ্চা নহয় এইটো ফটোত অলপ ডাঙৰ দেখিলোঁ আচ্ছা ইয়াৰ বিষ থাকে না নাই এইটো বিষ আছে বাৰু বাহিৰত লৈ যাব ন ইয়াতে জাম হৈ আছে মইতো বাহিৰত একবাৰ আনিছিলোৱেই আনি আৰু এইটো পোৱালি আৰু আছে ক'ৰবাত হা পোৱালি আছে এইটো আৰু ক'ত বা আছে এতিয়া কেইদিনমান হোৱা যেন লাগে এইটো প্ৰায় কণীৰ পৰা ওলোৱা বেছি দিন হোৱা নাই 4-5 দিন এনেকুৱা বাবু আহে বুলি সেই নকৰবি গমছা বাবু প্ৰিয় দৰ্শক এইডাল হৈছে ইণ্ডিয়ান মনোক্লাড কবৰা অৰ্থাৎ চকৰি ফেটি ই হাইলি ভেনমাছ হয় ইয়াৰ গাত নিউৰটক্সিন নামৰ বিষ পোৱা যায় ই যদি কেতিয়াবা মানুহক কামুৰে তেতিয়াহ'লে প্ৰায় 1 ঘণ্টাৰ ভিতৰত মানুহৰ মৃত্যু হোৱাৰ চান্স থাকে আৰু ই কামুৰাৰ লগে লগে মানুহৰ হাত ভৰি গাঁঠি বিষ বা আমাৰ দাঁতৰ যিবিলাক আলু তাত ৰক্তক্ষৰণ হোৱাৰ কিছু সম্ভাৱনা থাকে আৰু শ্বাস প্ৰশ্বাস বা হৃদযন্ত্ৰত কষ্ট হৈ মানুহৰ মৃত্যুৰ মুখত পৰে মোক আপোনালোকে এনেকৈ ধৰা দেখি আপোনালোকে নিজে ধৰাৰ কেতিয়াও চেষ্টা কৰিব নালাগে হেণ্ডলিং কৰিব লাগিব দেখিছে এইটো বাচ্চা সাপ কাৰণে ইমানখিনি কৰিব পৰা হোৱা নাই বাইট কৰিব পৰা হোৱা নাই হেল্ল' ধীৰাজ এইটো টেমা এটা দি দিয়া চ' এতিয়া পেক কৰি দিওঁ তাক সোনকালে ৰিলিজ কৰি দিওঁ হেল্ল' এই মোৰ ঘৰত এডাল ফেটি সাপ ওলাইছিল তাকে এই ধৰব আহিছে তাৰমানে অলপ পিছত ফোন মাৰি আছো ঐ বাবু আচ্ছা হেৰি কৰ না এই শুকান জেগাত আছে পানী অলপ দিয়কচোন প্লাষ্টিকৰ কাপ আছে নেকি যদি প্লাষ্টিকৰ কাপ আছে এটা কাপত পানী অলপ দিয়কচোন ভোক লাগিছে না মোকটো দিয়ে লৈ যা মানে স্কিনটো তাৰ যোনটো গ্লেজিংনেছ আহিব লাগে সেইটো বস্তু নাই মানে ড্ৰাই হৈ গৈছে একদম শুকান শুকান হৈ আছে জন্ম পোৱাৰ পৰা সি খাব পৰা নাই আকৌ
বাবু কিছু নাখাব ই পানী পানী খাই না আৰু দেখাই লাগা যাব কবৰা যেন নালাগে ন বাচ্চা যায় ইয়া পানী খাই আছে চাহ পানী খাইছে এতিয়া খাইছে ইফালৰ পৰা কৰ ইফালৰ পৰা মোৰ ফালৰ পৰা কৰ না পুৰা মুখ মেলি খাই আছে ইফালৰ পৰা ভিডিঅ' দেখাবি ন ইউটিউবত দেখাবি তো ভালকৈ দেখাবি ৰাতুলৰ তাতে আমি ষ্টেটাছ দেং যেন আগতীয়াকৈ মই আকৌ ফটো মাৰি দিম বাৰু ৰাতুলৰ দেখিছা কেনে কৰি আছে খাবো খাবো সাপটো পানী খাই থাকা আকৌ বহুত 3 দিন খোৱা নাছিল ন সেইকাৰণে ধুনীয়াকৈ পানী খাইছি বহুত ভোক লাগি আছে তাৰ ইমান গৰমত আৰু এইটো মই কালিৰ দিনটো চাই কিনে এৰি দিলোঁ হৈছে না এনেকৈ মুখটো মেলি আছে পানীটো খালে যে এতিয়া বহুত শান্তি লাগিছে তাৰ জলটো থৈ যাতে এই এতিয়া ষ্ট্ৰং হৈ যাব গা চাই ধুৱাই ষ্ট্ৰং মস্ত হৈ যাব যাও এই দাঁতকেইটা বেছি ফুটা নাই পানী খাইছে এই তাতে থৈ তলত থবি উল্টাই ফেলে অলপ ডাঙৰ হ'লে ক্ষেত্ৰ আহিব ন এতিয়া দিবই মানে খোৱা নাই যে একো এইয়া দুৰ্বল হৈ আছে হাতখন খাই দিব পুৰা ঐ হঠাৎ বাবু কেনেকৈ যাব ফেন চলি আছে ঘৰৰ ভিতৰত থোড়া অৱস্থাই ঘৰে নেকি কয় যে কথা সোমাই দি হৈ একদম দুৰ্বল হৈ আছে ঢাকনিখন প্ৰিয় দৰ্শক সাপটো আমি ধুনীয়াকৈ উদ্ধাৰ কৰিলোঁ এতিয়া দাদাৰ অনুভৱটো কেনেকুৱা সুধিম এতিয়া তো বৰ্তমান ভালে লাগিছে যিহেতু আমি আমাৰ গাঁৱৰে হয় গাঁৱৰ যদিও আমাৰ ডিমৰীয়াৰ ধুনীয়াকৈ ৰাতুলে আমাৰ যিখিনি হেৰি দেখাই আছে বা আমাক কৰি দি আছে মানুহখিনি ভাল কামে কৰিছে আৰু সাপটো ৰেস্কিউ কাৰণে বহুত বহুত ধন্যবাদ এই ৰাতি হ'লেও আহি যে কৰিছে সেইকাৰণে বহুত ধন্যবাদ বাকী আৰু আগলৈ সাপ চাপ ওলালে আপোনালোকে মাৰিবলৈ চেষ্টা নকৰিব নিশ্চয় নিশ্চয় যদি পাৰে কোনোবাক লাগে মোৰ নাম্বাৰ আপোনালোকে দি দিব মোৰ স্ক্ৰীণত থাকে মোৰ নাম্বাৰটো তো আপোনালোককো বিনম্ৰভাৱে অনুৰোধ জনালোঁ সাপ দেখিলে কেতিয়াও মাৰিবলৈ চেষ্টা নকৰিব আমাৰ দৰে বহুত ৰেস্কিউবাৰ থাকে বা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত বহুতখিনি মানুহ থাকে তেখেতসকলক অৱগত কৰিব যে সাপ ওলাইছে আপোনালোকে ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ যাওক আৰু নিৰাপদ স্থানত এৰি দিয়ক তো বন্ধুসকল আজিলৈ ইমানেই থেংক ইউ